আজিৰ এই মুকলি বিহু উন্মোচন কৰিবৰ বাবে উদ্যোক্তাসকলে উদযাপন সমিতিৰ হৈ মোক উন্মোচক হিচাপে আমন্ত্ৰণ কৰাৰ বাবে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ উদযাপন সমিতিৰ সন্মানীয় সভাপতি, সন্মানীয় সম্পাদক, বিভিন্ন দায়িত্বত পদবীত থকা বিষয়ববীয়াসকল, ইয়াত উপস্থিত আমাৰ এই ধৰমজুলি জংঘল বনজ্যোতি সংঘৰ উদ্যোগত এইটো 34 বছৰ হ'ল। 34 বছৰ যিটো ৰঙালী বিহুৰ আমাৰ BTCৰ তথা BTR EM মাননীয় সঞ্জীৱ দাত্ৰী মহোদয়ে আমাৰ মাজত আহি শুভ উদ্বোধন কৰিলে। তাৰ উন্মোচন কৰাৰ পিছত আমাৰ এই বছৰহে যোৱা বছৰ তেখেতে কৰিছিল আৰু আমাক সঞ্জীৱ দাত্ৰী মহাশয়ে যিটো আমাৰ অনাগত হ'বলগীয়া আমাৰ শংকৰদেৱ সংঘৰ জিলা অধিৱেশন আছে তাতে তেখেতে যথেষ্ট আমাক সহযোগ আগবঢ়াইছে আৰু সহযোগ আগবঢ়াই বুলি কৈছে। আৰু আমাৰ এই ভিতৰুৱা অঞ্চলটোত তেখেতৰ যিটো সহায় সহযোগ আৰু পৰামৰ্শই আমাক বহুত আমি সন্তুষ্টি লাভ কৰিছোঁ। আমি তেখেতক ধন্যবাদ জনাইছোঁ আৰু অনাগত দিনত তেখেতৰ আমাৰ উন্নতি আৰু মংগল কামনা কৰি আমাৰ আজি 34 বছৰ হ'ল। 34 বছৰত এই ধৰমজুলি বনজ্যোতি সংঘৰ এই অঞ্চলত বিভিন্ন জাতি গোষ্ঠী আছে। বিশেষকৈ আমাৰ ওচৰতে বড়ো ভাষিক আছে, গাৰো ভাষিক আছে, নেপালী ভাষিক আছে। বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহৰ দ্বাৰা আমি এই অঞ্চলটো আমি এটা আবৃত হৈ আছোঁ। এই অঞ্চলটোত আমাৰ বিভিন্ন জাতিগোষ্ঠীয়ে আমাক প্ৰতিটো বছৰে বিহুৰ এই অনুষ্ঠানটোত সহায় সহযোগ কৰে। আমাৰ ওচৰত ধৰমজুলি অঞ্চলত আমাৰ যিখিনি আমাৰ হিন্দী ভাষী বা ৰাজঘৰ টাইটুল লিখে তেওঁলোকেও আছে, তেওঁলোকে আমাক যথেষ্ট সহযোগ কৰে। আমাৰ এই ধৰমজুলি অঞ্চলত এই বিভিন্ন জাতি গোষ্ঠীৰে আমাৰ যিখন অকল বিহুত নহয় সকলো দিশত আমাৰ ধৰ্মীয় দিশত বা সামাজিক দিশত সকলো দিশত তেওঁলোকক সহায় সহযোগ আগবঢ়ায় আৰু সেই সহায় সহযোগৰ কাৰণে আমাৰ জাতিটো জীয়াই থকাত সুবিধা হয়। গতিকে আমি অনাগত দিনত তেখেতসকলৰ আৰু সহায় সহযোগ পাম, পৰামৰ্শ পাম বুলি আমাৰ আশা কৰোঁ।